তো বন্ধুসকল ইতিমধ্যে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি আদি বিএড এডমিশ্যনৰ প্ৰচেছ কমপ্লিট কৰিছে আৰু বহুত শিক্ষাৰ্থীয়ে ইতিমধ্যে বিএড ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে। এটা কথা হ'ল বন্ধুসকল বহুত শিক্ষাৰ্থী কমেণ্ট ছেকশ্যনত মই কমেণ্ট কৰি থকা দেখিছোঁ যে তেওঁলোকৰ ঘৰৰ ওচৰৰ ইনষ্টিটিউশ্যনখনত যাব পাৰিব নেকি, অৰ্থাৎ তেওঁ যিখন ইনষ্টিটিউশ্যনত এতিয়া বৰ্তমান এডমিশ্যন লৈছে তেওঁ ঘৰৰ পৰা অহা যোৱাত অসুবিধা হ'ব, তেওঁ থাকিবলৈ তাত অসুবিধা হ'ব, সেইটো কাৰণে তেওঁ ঘৰৰ ওচৰৰ ইনষ্টিটিউটখনত বা ঘৰৰ ওচৰৰ বিএড ইনষ্টিটিউশ্যনত তেওঁ ট্ৰেন্সফাৰ ল'ব পাৰিব নেকি? হয় বন্ধুসকল, আজি মই আপোনালোকক এই ভিডিঅ'টিত গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশ্যন বা বিএড এডমিশ্যনৰ হোৱাৰ পাছত আপোনালোকে ট্ৰেন্সফাৰ কেনেকৈ ল'ব, মিউচুৱেল ট্ৰেন্সফাৰ মানেনো কি, ট্ৰেন্সফাৰৰ প্ৰচেছ কি হ'ব, আৰু আপোনালোকে যদি আপোনালোকৰ ঘৰৰ ওচৰত যাবলগীয়া হয় বা ঘৰৰ ওচৰৰ ইনষ্টিটিউশ্যন বিএড কলেজত যাব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, কি কৰিব নালাগিব, কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে আৰু কেনেকৈ এই প্ৰচেছটো আপোনালোকে আগবঢ়াই লৈ যাব, ট্ৰেন্সফাৰটো আপোনালোকে কেনেকৈ ল'ব, সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিত জনাম। তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ, ভিডিঅ'টি শেষলৈকে চাব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ। তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো। হয় বন্ধুসকল, যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশ্যন লৈছে বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক বা বড়োলেণ্ড ইউনিভাৰ্চিটি হওক, ইউনিভাৰ্চিটিৰ ভিতৰত যিবিলাক এফিলেটেড কলেজ আছে সেই এফিলেটেড কলেজবিলাকৰ ভিতৰত আপোনালোকে ট্ৰেন্সফাৰ ল'ব পাৰিব। হয় বন্ধুসকল, ছাপ'জ ফৰ এক্সাম্পল আমি যদি চাবলৈ যাওঁ গুৱাহাটী ইউনিভাৰ্চিটি বিএড এফিলেটেড যিমানবোৰ কলেজ আছে আৰু সেই কলেজবিলাকৰ ভিতৰত আপোনালোকে ট্ৰেন্সফাৰ ল'ব পাৰিব আৰু এই ট্ৰেন্সফাৰৰ প্ৰচেছটো প্ৰাইভেট টু প্ৰাইভেট, গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট হ'ব। অৰ্থাৎ যদি আপুনি প্ৰাইভেট কলেজত এডমিশ্যন পাইছে তেতিয়াহ'লে প্ৰাইভেটৰ পৰা আপুনি প্ৰাইভেট বিএড কলেজলৈ যাব পাৰিব। হয় বন্ধুসকল, যদি আপুনি গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত এডমিশ্যন লৈছে তেতিয়াহ'লে আপুনি গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ পৰা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনলৈ আপুনি ট্ৰেন্সফাৰ ল'ব পাৰিব। হয় বন্ধুসকল, ইতিমধ্যে মই আপোনালোকক জনাইছোঁ ট্ৰেন্সফাৰ প্ৰাইভেট টু প্ৰাইভেট, গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট আপোনালোকে ল'ব পাৰিব। এটা কথা হ'ল বন্ধুসকল, আপোনালোকৰ যিটো এই ট্ৰেন্সফাৰৰ প্ৰচেছ হয়, এই ট্ৰেন্সফাৰৰ প্ৰচেছটো দুই ধৰণে হ'ব পাৰে। এটা হৈছে ছিংগল ট্ৰেন্সফাৰ আৰু আনটো হৈছে বন্ধুসকল মিউচুৱেল ট্ৰেন্সফাৰ। আৰু এই ছিংগল ট্ৰেন্সফাৰ আৰু মিউচুৱেল ট্ৰেন্সফাৰ মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ আগতে। ছিংগল ট্ৰেন্সফাৰ হৈছে বন্ধুসকল আপোনালোকৰ ব্যক্তিগতভাৱে এজনে ট্ৰেন্সফাৰ ল'ব পাৰিব পচন্দৰ শিক্ষানুষ্ঠানখনত। আৰু এই হয় বন্ধুসকল, এই ছিংগল ট্ৰেন্সফাৰ ল'বলৈ আপোনালোকৰ যিটো ভেলিড আৰু ষ্ট্ৰং ৰিজন থাকিব লাগিব, ভেলিড আৰু ষ্ট্ৰং ডকুমেণ্ট প্ৰডিউচ কৰিব লাগিব ছিংগল ট্ৰেন্সফাৰৰ কাৰণে। আপুনি অকলে ইনষ্টিটিউশ্যনখনত আপুনি এপ্লাই কৰিব লাগিব আৰু ইনষ্টিটিউশ্যনখনে যদি আপোনাক ৰিকমেণ্ডেশ্যনটো দিয়ে বা তেওঁলোকে যদি ট্ৰেন্সফাৰ দিম বুলি কয় তেতিয়াহ'লে আপুনি ছিংগল ট্ৰেন্সফাৰ ল'ব পাৰিব আৰু আপুনি সেই ফৰ্মটো ইনষ্টিটিউশ্যনৰ পৰা আপোনালোকে আণ্ডাৰটেকিং বা ফৰৱাৰ্ডিং লৈ পেলাই আপোনালোকে এই যিটো ট্ৰেন্সফাৰৰ ফৰ্মটো আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিত ছাবমিট কৰিলে তেওঁলোকে এপ্ৰুভ কৰে তেতিয়াহ'লে আপোনালোকে ট্ৰেন্সফাৰ অৰ্ডাৰ পাই যাব। সেই তেনেধৰণে আপোনালোকে ছিংগল ট্ৰেন্সফাৰ ল'ব পাৰিব। ছাপ'জ মেডিকেল ৰিজনত আপোনালোকে ল'ব পাৰিব, বিশেষকৈ ছাপ'জ কিবা এটা এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হোৱাৰ ফলত তেওঁ ঘৰৰ পৰা বহু দূৰৰ ইনষ্টিটিউশ্যনখনত যাব নোৱাৰে, তো তেনেকুৱা ষ্ট্ৰং ৰিজন যদি থাকে তেতিয়াহ'লে আপোনালোকে ছিংগল ট্ৰেন্সফাৰ লাভ কৰিব। আদাৰৱাইজ যদি আপোনালোকৰ এনেকুৱা ষ্ট্ৰং ৰিজন নাথাকে তেতিয়াহ'লে ছিংগল ট্ৰেন্সফাৰ পোৱাটো অকণমান কঠিন হয়। সেই বন্ধুসকল তাৰ বিকল্প আৰু এটা ট্ৰেন্সফাৰ আছে, সেইটো হৈছে মিউচুৱেল ট্ৰেন্সফাৰ। হয় বন্ধুসকল, মিউচুৱেল ট্ৰেন্সফাৰ আপোনালোকে দুজনে বদলীকৰণ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ যিটো মিউচুৱেল, অৰ্থাৎ আপুনি ছাপ'জ মোৰ ঘৰ নগাঁৱত, মই এডমিশ্যন লৈছোঁ গুৱাহাটীত আৰু গুৱাহাটীৰ শিক্ষাৰ্থী এজনে নগাঁৱত এডমিশ্যন ল'লে। এটা কথা হ'ল নগাঁৱত এডমিশ্যন লোৱা গুৱাহাটীৰ শিক্ষাৰ্থীজনে গুৱাহাটী ইনষ্টিটিউশ্যনখনত যাব বিচাৰে আৰু মোৰ ঘৰ নগাঁৱত, মই গুৱাহাটীত এডমিশ্যন লৈছোঁ কিন্তু মই নগাঁৱত আহিব বিচাৰোঁ। এটা কথা হ'ল এই আমাৰ দুজনৰ মাজত আমি ট্ৰেন্সফাৰ ল'ব পাৰোঁ। তো এই যে আমাৰ মাজত দুজনে যে নিজৰ পচন্দৰ শিক্ষানুষ্ঠানখনত অৰ্থাৎ নিজৰ হোম ডিষ্ট্ৰিক্টৰ থকা ইনষ্টিটিউশ্যনখনত আহিব, ছাপ'জ গুৱাহাটীজনে গুৱাহাটীলৈ গুচি যাব, নগাঁওজনে ছাপ'জ মই নগাঁৱলৈ গুচি আহিম, তো তেনেকুৱা ধৰণৰ দুজনৰ মাজত যি আণ্ডাৰষ্টেণ্ডিং সেইটো হৈছে মিউচুৱেল ট্ৰেন্সফাৰ। আৰু মিউচুৱেল ট্ৰেন্সফাৰ পোৱাটো অকণমান সহজ হয়। আপোনালোকৰ এই মিউচুৱেল ট্ৰেন্সফাৰৰ প্ৰচেছটো এডমিশ্যন এতিয়া আপোনালোকৰ আগষ্টত হৈ গৈছে আৰু এতিয়া আপোনালোকৰ ছেপ্টেম্বৰ মানত আপোনালোকে এই মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু মিউচুৱেল ট্ৰেন্সফাৰৰ এটা ফৰ্ম থাকে, সেই ফৰ্মটো মই আপোনালোকক ফৰ্মৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছভাৱে বুজাই দিওঁ। তো বলক তেতিয়াহ'লে স্ক্ৰীনলৈ আমি যাওঁ।
তো বন্ধুসকল এইটো হৈছে মিউচুৱেল ট্ৰেন্সফাৰৰ ফৰ্ম আৰু এই মিউচুৱেল ট্ৰেন্সফাৰটো আপোনালোকে দুজন যিহেতুকে ল'ব লাগিব যিজনে ঘৰৰ ওচৰত হয় তেওঁ নিজৰ ঘৰৰ ওচৰত আহিব বিচাৰে আৰু তেওঁ দূৰত আছে আন এজন তেওঁ নিজৰ ঘৰৰ ওচৰত আহিব বিচাৰে তেওঁলোকৰ মাজত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং হৈছে আৰু মিউচুৱেল ট্ৰেন্সফাৰ তেওঁলোকে ল'ব পাৰিব ইয়াত কৈছে কেণ্ডিডেট 1 আৰু কেণ্ডিডেট 2 তো কেণ্ডিডেট 1 জনে নিজৰ ৰোল নম্বৰ নেম আৰু নেম অফ ইনষ্টিটিউশ্যন ৱেৰ দ্য কেণ্ডিডেট ইজ এডমিটেড ৰোল নম্বৰ মানে আপোনালোকৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটি বিএড এণ্ট্ৰেন্সৰ যিটো ৰোল নম্বৰ সেইটো আপোনালোকে ইয়াত দিব লাগিব নেক্সট নেম অফ দ্য ইনষ্টিটিউশ্যন ৱেৰ দ্য কেণ্ডিডেট উইচেছ টু ট্ৰেন্সফাৰ আৰু ইয়াত আপোনালোকে ক'ত ট্ৰেন্সফাৰ ল'ব আৰু কোনখন ইনষ্টিটিউশ্যনত আপুনি বৰ্তমান এডমিশ্যন লৈছে সেই কথাটো ইয়াত মেনশ্যন কৰিব লাগিব আৰু লগতে ইয়াত কৈছে কেণ্ডিডেট 2 ছেম কেণ্ডিডেট 2 ফিল আপ কৰিব লাগিব নিজৰ ৰোল নম্বৰ নাম আৰু তেওঁ যিখন ইনষ্টিটিউশ্যনত বৰ্তমান অধ্যয়নৰত অৱস্থাত আছে সেই ইনষ্টিটিউশ্যনখনৰ নাম ইয়াত মেনশ্যন কৰিব লাগিব আৰু যিখন ইনষ্টিটিউশ্যনত তেওঁ যাব বিচাৰে সেইখন ইনষ্টিটিউশ্যনৰ কথা বা ইনষ্টিটিউশ্যনৰ নাম তেওঁ ইয়াত মেনশ্যন কৰিব লাগিব আৰু এই যিটো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো আপোনালোকক কি কৰিব লাগিব আৰু এই আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্ম এই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ইনষ্টিটিউটবিলাকৰ পৰা ফৰৱাৰ্ডিং ল'ব লাগিব অৰ্থাৎ আপোনালোকে ৰিকমেণ্ডেশ্যন ল'ব লাগিব ইয়াত কৈছে উই হেভ ন' অবজেকশ্যন ফৰ মিউচুৱেল ট্ৰেন্সফাৰ অফ 1 অৰ্থাৎ কেণ্ডিডেট নম্বৰ 1টো আপোনালোকে ইয়াত নিজৰ নামটো লিখিব আৰু কেণ্ডিডেট 2 নামটো তলত লিখি দিব তো ইয়াত আপোনালোকে যিজন কেণ্ডিডেট 1 জনে তেওঁ অধ্যয়নৰত যিটো কলেজ সেই কলেজখনত তেওঁ ইয়াত ছিগনেচাৰটো ল'ব প্ৰিন্সিপালৰ ছিগনেচাৰ অফ দ্য প্ৰিন্সিপাল অফ কেণ্ডিডেট 1 অৰ্থাৎ কেণ্ডিডেট 1ৰ যিটো ইনষ্টিটিউশ্যন তেওঁ যিখন বিএড কলেজত পঢ়ি আছে সেই বিএড কলেজৰ যিটো প্ৰিন্সিপালৰ চহী তেওঁ ইয়াত ল'ব চিল ছিগনেচাৰ মাৰিব লগতে নেক্সট ছিগনেচাৰ অফ দ্য প্ৰিন্সিপাল অফ কেণ্ডিডেট 2 অৰ্থাৎ কেণ্ডিডেট 2ৰ যিটো প্ৰিন্সিপাল সেই প্ৰিন্সিপালৰ পৰাও কেণ্ডিডেট 2 জনে নিজৰ অধ্যয়নৰত ইনষ্টিটিউশ্যনখনৰ প্ৰিন্সিপালৰ পৰা চিল চহী তেওঁ লৈ ল'ব তো এনেধৰণে আপোনালোকৰ এই যিটো ৰিকমেণ্ডেশ্যন আপোনালোকে পাই যাব আৰু প্ৰিন্সিপালৰ পৰা চহী কৰাৰ পাছতে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিত জমা দিব লাগিব দ্য এবভ মিউচুৱেল ট্ৰেন্সফাৰ এজ ৰিকমেণ্ডেড এজ ইজ এপ্ৰুভ আৰু এপ্ৰুভ কৰিব ইজ এপ্ৰুভ একাডেমিক ৰেজিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো একাডেমিক ৰেজিষ্টাৰ তেওঁলোকে এপ্ৰুভ কৰিব এইটো তো সেইটো কাৰণে আপোনালোকে এই যিটো মিউচুৱেল ট্ৰেন্সফাৰ যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো এনেধৰণৰ ফৰ্ম আপোনালোকে ছাবমিট কৰিব লাগিব যিটো ফৰ্মৰ জৰিয়তে আপোনালোকে মিউচুৱেলটো ল'ব পাৰিব আৰু এই ফৰ্ম আপোনালোকে অফলাইন ছাবমিট কৰিব লাগিব অনলাইনৰ ইয়াৰ কোনো ব্যৱস্থা নাই আৰু আপোনালোকে অফলাইন নিজাববীয়াকৈ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিত দিব লাগে আদাৰৱাইজ যদি আপোনালোকৰ ইনষ্টিটিউশ্যনখনে বোলে নিজে দিম বুলি কয় তেতিয়াহ'লে ইনষ্টিটিউশ্যনবিলাকে নিজে দি থৈ আহিবও পাৰে তো এইটো হৈছে ইনষ্টিটিউশ্যনৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু বেছিভাগ ইনষ্টিটিউশ্যনে নিজে দি দিয়ে তেওঁলোকে কেণ্ডিডেটক দি দিব তেওঁলোকে কেণ্ডিডেটসকলে খালি কি কৰিব লাগিব প্ৰিন্সিপালৰ চিল চহীটো ল'ব লাগিব আৰু তেওঁলোকে নিজে গৈ গুৱাহাটী ইউনিভাৰ্চিটিত দি থৈ আহিব লাগিব মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে আৰু যদি আপোনালোকৰ মিউচুৱেল ট্ৰেন্সফাৰটো এপ্ৰুভ হয় তেতিয়াহ'লে তেওঁলোকে একাডেমিক ৰেজিষ্টাৰৰ পৰা যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আপোনালোকৰ অৰ্ডাৰ আহি যাব ট্ৰেন্সফাৰ অৰ্ডাৰ আহিব আৰু সেই ট্ৰেন্সফাৰ অৰ্ডাৰৰ জৰিয়তে আপোনালোকে আপুনি য'ত ল'ব বিচাৰে বা যিখন ইনষ্টিটিউশ্যনত আপুনি ট্ৰেন্সফাৰ লৈছে তাত আপুনি সেই ইনষ্টিটিউশ্যনখনত আপুনি জইন কৰিব পাৰিব তো বন্ধুসকল এইটো আছিল আপোনালোকৰ মিউচুৱেল ট্ৰেন্সফাৰৰ ফৰ্ম বা মিউচুৱেল ট্ৰেন্সফাৰৰ প্ৰচেছ ওকে হয় ছিংগল ট্ৰেন্সফাৰ নতুবা মিউচুৱেল ট্ৰেন্সফাৰ লৈ আপোনালোকে আপোনালোকৰ ঘৰৰ ওচৰৰ বা আপোনালোকে পচন্দৰ শিক্ষানুষ্ঠানত ট্ৰেন্সফাৰটো ল'ব পাৰিব হয় বন্ধুসকল ট্ৰেন্সফাৰৰ বিষয়ে যিকোনো কথা জানিবলৈ বা যিকোনো আপডেট জানিবলৈ আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে আৰু ডেছক্ৰিপশ্যনত মোৰ ফেচবুক পেজ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে আপোনালোকে মোক পোনপটীয়াভাৱেও যোগাযোগ কৰিব পাৰিব তো বন্ধুসকল ট্ৰেন্সফাৰ কেনেকৈ ল'ব কি কৰিব লাগিব কি কৰিব নালাগিব সম্পূৰ্ণ কথা মই আপোনালোকক ইতিমধ্যে ক্লিয়াৰ কৰিছোঁ সি লাগিলে ছিংগল ট্ৰেন্সফাৰ হওক হয় লাগিলে মিউচুৱেল ট্ৰেন্সফাৰ হওক ডিটেইলছভাৱে মই আপোনালোকক বুজাই দিছোঁ কি কৰিব লাগে কি কৰিব নালাগে তো বন্ধুসকল তেতিয়াহ'লে আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টিয়ে কিঞ্চিত হ'লেও উপকৃত কৰিছে আৰু এই ভিডিঅ'টি আপোনাক যদি কিঞ্চিত হ'লেও উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটাৰ পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম।